অসমৰ ৰাজ্যৰ বৰ্তমান সময়ত কোনো ধৰণৰ সমস্যা নাই আমাৰ কেৱল সমস্যা আছে যদি অসমত সেয়া হৈছে মিয়া সমস্যা মূল্যবৃদ্ধি কিবা সমস্যা নেকি এই 3 টকা 4 টকা এটা মূল্যবৃদ্ধি হতে আপোনালোকে ইমান কিয় চিঞৰ বাখৰ কৰিছে আমিতো আশা কৰিছো দেশখন তথা ৰাজ্যখনৰ উন্নয়নৰ বাবদ আমিতো 50-60 টকা যদিও মূল্যবৃদ্ধি হৈ যায় প্ৰতি লিটাৰ পেট্ৰলত বা অন্যান্য সামগ্ৰীসমূহত আমাৰ একো টেনচন নাই আমাৰ মূল্যবৃদ্ধি সমস্যা নহয় আমাৰ মূল সমস্যা হৈছে মিয়া আপুনি কাপোৰ পিন্ধি আছে আপুনি কাপোৰ পিন্ধি থাকক আপোনাৰ গাৰ কাপোৰ যেতিয়া খুলিবলৈ আৰম্ভ কৰিব তেতিয়া কিন্তু আপোনালোকে ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহি একো লাভ নহব আপুনি পিন্ধি থকা কাপোৰযোৰ গাত কিমান দিন থাকিব এই কথাটো আপোনালোকে বৰ্তমান সময়তে ভবাটো অত্যন্ত জৰুৰী আমাৰ মূল সমস্যা হিচাপে এই হিন্দু মুছলিমৰ ওপৰতে মই কথাটো কলো এই যে মূল্যবৃদ্ধি হ'ব এই মূল্যবৃদ্ধি কোনো হিন্দু বা মুছলমান বা আচনি পোৱাসকল বা কোনোবা দলৰ সমৰ্থক সেইসকলক পিঠকে নিদিয়ে প্ৰতিজনৰ ওপৰত একেধৰণে এই মূল্যবৃদ্ধিয়ে ভালকৈ মাধমাৰ খুধাব আৰু বৰ্তমান সময়ত দল সংগঠন বিৰোধী সজাগ জনতা লেখক বুদ্ধিজীৱী কোনো নাই এইবোৰৰ ওপৰত বৰ্তমান সময়ত কথা পোনপটীয়াকৈ কোৱা বা আলোচনা কৰা মানুহবোৰ কোনো নাই বৰ্তমান সময়ত পেট্ৰলত বৃদ্ধি পাইছে 3 টকা 14 পইচাকৈ আৰু ডিজেলত বৃদ্ধি পাইছে 3 টকা 11 পইচাকৈ এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে সেই ৰেপিডো চালক সেই সাধাৰণ গাঁওখনৰ পৰা ওলাই আহি গুৱাহাটী মহানগৰীত এটা ৰুম লৈ খাদ্য সামগ্ৰী ইমান দাম দি কিনি অত্যাধিক বস্তুবোৰৰ দাম দি কিনি মিঠাতেল আলু মিঠাতেল পিয়াজ দাইল সবতে মূল্য বৃদ্ধি আৰু আজি পেট্ৰল ডিজেলত মূল্য বৃদ্ধি এই ব্লিংকিট কৰি বা অনলাইন ডেলিভাৰী খাদ্য ডেলিভাৰী দি যিটো লৰাই আজি গুৱাহাটী মহানগৰীত কাম কৰি আছে মাহেকৰ মূৰত এই ৰুম ভাড়াৰ পৰা আদি কৰি কাৰেণ্টৰ বিলৰ পৰা আদি কৰি পানী বিলৰ পৰা আদি কৰি সেই বাপেক মাকৰ যেতিয়া ঔষধ গিটা কিনিবৰ কাৰণে তাহাঁতি তৰপিব লাগিব বা চিন্তা কৰিব লাগিব তেতিয়াহ'লে ভাবক একাংশই এই বিষয়বস্তুবোৰ খুব তুলুঙা মন্তব্যৰে বিভূষিত কৰি আছে কিন্তু জীৱনত মই এই কাৰণে আকৌ কৈছো যে গাৰ কাপোৰগিটা আপুনি যেদিনাখন খুলি আজি বৰ্তমান সময়ত খুলিও গৈছে কিন্তু এজন মানুহকে সন্তুষ্ট কৰাত সকলো লাগি আছে যিদিনাখন আপোনাৰ গা উলংগ হৈ পৰিব সেইদিনাখন ৰাজপথলৈ ওলাই প্ৰতিবাদ কৰি কিন্তু লাভ নাই সেই যুৱকজনক খুৰক যিজন যুৱকে মাহেকৰ মূৰত নিজৰ পিতৃ মাতৃৰ ঔষধগিটা কিনিবলৈ চিন্তা কৰে ঔষধৰ কথাটো কওঁতে মনলৈ আহিছে আমি এই মুহূৰ্তত আজিৰ দিনটোত যেতিয়াই নিউজ চাম বা বাতৰি চাম তেতিয়াই ক'ব যে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ জনাব বিচাৰিছো মূল্য বৃদ্ধিয়ে সেঞ্চুৰী কুবাইছে নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে মূল্য বৃদ্ধিৰ হ্ৰাসৰ পৰা আদি কৰি সকলো চৰকাৰখনক এই কামবোৰ কৰিবলৈ আপোনালোকে প্ৰেছাৰ দিয়ক আপুনি কোনোবা এটা দলক সমৰ্থন কৰক একো ডাঙৰ কথা নহয় কিন্তু চৰকাৰখনে যেতিয়া কিবা এটা সিদ্ধান্ত ল'ব সৰ্বসাধাৰণ জনতাৰ মূৰত যেতিয়া মাধমাৰ পৰিব সমস্যাৰ সন্মুখীন হ'ব প্ৰতিজনে সেই চৰকাৰখন প্ৰতিজন সাধাৰণ নাগৰিকৰ অৰ্থাৎ অসমবাসী ৰাইজৰ হয় গতিকে প্ৰতিজন নাগৰিকে বেয়াটোক বেয়া বুলি ক'ব পৰা সাহসকন ৰাখিব লাগে সমৰ্থন কৰা মানে আপুনি যে বেয়াটোক যদি আঙুলি টুৱাব নোৱাৰো বুলি ভাবিছে তেতিয়াহ'লে আপুনি মূৰ্খৰ স্বৰ্গত বাস কৰাতকৈ কোনো গুণেই কম নহয় আপুনি বৰ্তমান সময়ত চাওক কেৱল মাত্ৰ আজি বিগ ব্ৰেকিংত পেট্ৰল ডিজেলৰ এই শব্দটো দুটাই বেছি স্থান পাইছে কাৰণ এই দুটাৰ লগত আমি দৈনন্দিন জীৱনত উতপুতভাৱে জড়িত ইয়াৰ লগতে যি আমাৰ যি খাদ্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাত আমি গাখীৰ দাইল মিঠাতেল আমুল যি নহওক প্ৰতিটো বস্তুৰ মূল্য বৃদ্ধি হৈছে দুগুণ এই মূল্য বৃদ্ধিৰ ওপৰতো কাৰো মাত নাই অত্যন্ত এটা জৰুৰী বস্তু হৈছে আমাৰ খাদ্য বস্ত্ৰ বাসস্থান কিন্তু বৰ্তমান সময়ত আমাৰ স্বাস্থ্যটো কাৰণে যি চিকিৎসালয়ত মেডিচিনৰ প্ৰয়োজন হয় সেই মেডিচিনত ইমানেই দাম বৃদ্ধি হৈছে এই মেডিচিন কেইটাৰ কথা কোনেও আলোচনা নকৰে কিয় বৰ্তমান সময়ত কি বিৰোধী এই দল সংগঠন তেখেতলোক কি বিহু যেনেকৈ বহাগৰ বিহুত কুলি আহে একেবাৰে নিমাত বহুতো ভেটি শক্তিশালী কৰিবলৈ লাগি আছে নিজৰ ভেটিটোৱে যাওঁ হৈছে স্বাস্থ্যক যদি খাবলৈ নাপায় মানুহে তাৰপাছত আৰু ভেটি মাটি ৰাইজৰ কাম কৰিম কিবা কৰিম এইবোৰ কৰি থাকি কিবা লাভ আছে নেকি আজিৰ দিনটোত যিটো প্ৰেক্ষাপটত আজিৰ যি চৰ্চা হ'ব লাগিছিলে একো ধৰণৰ চৰ্চা নাই আৰু বিৰোধী এইটো কাৰণেই অসমত বিৰোধীক আস্থা বিশ্বাসত মানুহে ল'ব পৰা নাই সেই দিনবোৰৰ কথা মনত আছেনে কোনোবাই গেছৰ চিলিণ্ডাৰ হাতত লৈ কোনোবাই পিঁয়াজৰ মালা ডিঙিত পিন্ধি কোনোবাই গৰু হৈ হাল টানি যে ৰাজপথত প্ৰতিবাদ কৰিছিলে সেইবোৰ মনত আছে নাই বৰ্তমান সময়ত প্ৰতিবাদৰ পৰা বহু যোজন দূৰত মানুহবোৰ গুচি গ'ল কোনোবাই ভয় ভিত্তিতে হওক বা কোনোবাই দল এটা সমৰ্থন কৰা দলটোক যদি মই বিট্ৰে কৰিবলৈ যাওঁ তেতিয়া মোক বেয়া পাব বা মোক আঁচনি কাটিব কিবা কিবি ভয়তে হওক বিভিন্ন কাৰণত কিন্তু এই বিৰোধী নামৰ যিটো গণতন্ত্ৰত বিৰোধী শাসক আৰু বিৰোধী দুটা পক্ষৰ এই বিৰোধী পক্ষটো ক'ত গ'ল বিৰোধী পক্ষটো মাত নামো নিচান যে বৰ্তমান সময়ত নাইকিয়া হৈ গ'ল কাৰণ কি
এইখিনি সময়ত ডাঙৰ প্ৰশ্ন সাধাৰণ জনতাই সেই চৰকাৰখন বনাইছিলে মই আকৌ কৈছোঁ ইলেকশ্যনৰ আগতো কৈছোঁ আজিৰ দিনটোতো কৈছোঁ আপোনাৰ এই হাতৰ বুটামৰ টিপাটোতেই 5টা বছৰ শাসন কৰিবলৈ তেখেতলোকে সুবিধা পাইছে দিল্লী দিছপুৰৰ মছনদ দখল কৰিবলৈ সুবিধা পাইছে আৰু এই সুবিধা কোনে দিছে ৰাইজে দিছে গতিকে ৰাইজে সমস্যাৰ যেতিয়া সন্মুখীন হ'ব আপুনি কথা সুধিব পৰাৰো আপোনাৰ সামৰ্থ্য আছে সেইকণ সাহস অন্তত বুকুত ৰাখক তাৰ পাছত আপোনালোকে তেখেতলোকৰ প্ৰশ্ন সোধক যে মূল্য বৃদ্ধিৰ বিষয়টো আপোনালোকে অগ্ৰাধিকাৰ কিয় নিদিয়ে কেৱল মাত্ৰ আমুকত যুদ্ধ হৈছে তামুকত যুদ্ধ হৈছে সেই আত্মনিৰ্ভৰ ভাৰত এই শব্দটো কিয় কৈছিলে একো নাই কেৱল মাত্ৰ জুমলাবাজ আমাক মাত্ৰ ঘৰৰ ভিতৰত ভৰাই সকলো বস্তু আমাৰ ওপৰতে পৰিব আমি কৰিম আমাৰ ওপৰতে পেলাব তাৰপিছত তেখেতলোকো মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিব এইবোৰ দুদিনৰ কাৰণে এইবোৰ নাটক কিবা কিবি কৈ এইবোৰ মূল্য বৃদ্ধি এই 5টা বছৰত আপোনালোকে চাই থাকক কি হ'বলৈ গৈ আছে কথাবোৰ মনত ৰাখিব একদম ভয়াৱহ পৰিস্থিতি হ'বলৈ গৈ আছে